ইংৰাজী লোকবাদ্য এযোৰ ঢোল তালেৰে সম্বৰ্ধনা জনাব এখনি গামোচাৰে বিজেপি জিলা সভাপতি শ্ৰী অসীম কুমাৰ দাস ডাঙৰীয়াই। সকলোৱে উৰুলি দিয়ক। মাননীয় প্ৰধানমন্ত্ৰী মহোদয় 2014 চনৰ পৰা মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ভাৰতীয় জনতা পাৰ্টীৰ এনডিএ চৰকাৰ হ'ল আৰু এই উন্নয়নৰ ধাৰা লৈ পেলাই আজি এই বিশ্বনাথ আমাৰ জিলাত 3টা সমষ্টিত প্ৰায় 1 লাখতকৈ অধিক লোক আজি মোদী ডাঙৰীয়াৰ ভাষণ শুনিবৰ কাৰণে আহিছে আৰু এইটো বিকাশৰ যাত্ৰা হয় আৰু ইয়াত যিখিনি বিকাশ বা যিখিনি এই আমাৰ জিলাখনৰ কাৰণে যি বিকাশখিনি কথা তেখেতে বক্তব্য ৰাখিলে, ইয়াৰ বিভিন্ন সমস্যাৰ কথা তেখেতে বক্তব্য ৰাখিলে আৰু বিশেষকৈ আমাৰ কাশী বিশ্বনাথ মহাপুৰুষজনৰ জন্মস্থান আৰু লগতে আমাৰ যি মা কল্যাণী মন্দিৰ আৰু লগতে আমাৰ শ্বহীদ আমাৰ বনলতা বৰুৱা ডাঙৰীয়ানী আৰু মুকুন্দ লগতে বাবু ছবিলাল উপাধ্যায়ৰ স্মৰণ কৰি পেলাই মোদী ডাঙৰীয়াই যি ভাষণ প্ৰদান কৰিলে আমাৰ বিয়ালী গহপুৰ বিশ্বনাথ সমষ্টিৰ ৰাইজৰ মন চুই গৈছে আৰু আগন্তুক দিনত নহা এপ্ৰিলত আমাৰ 3গৰাকী প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী। আপুনি প্ৰশ্নটোৱে ভুল কৰিছে। ক'ত প্ৰধানমন্ত্ৰী, ক'ত 3 গগৈ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক এজন লোকপ্ৰিয় নেতা আৰু তেখেতৰ আগমনত আজি বিশ্বনাথৰ পবিত্ৰ ভূমি আজি পুনৰ এবাৰ জনতা জনাৰ্দনৰ আশীৰ্বাদে আজি ধন্য হ'ল আৰু আজি দেখিলে আপুনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি উৎসাহেৰে আজি তেখেতৰ বক্তব্য প্ৰদান কৰিলে। 2 লক্ষাধিক বুলি দাবী কৰিছে আপোনালোকে। কিমান লক্ষাধিক সেইটো আপোনালোকে ক'ব, কিন্তু জনতাৰ অপাৰ সমুদ্ৰ, জনসমুদ্ৰ যাক কোৱা হয়, সঁচা অৰ্থত এক জনসমুদ্ৰ আৰু 3টা বিধানসভা সমষ্টি যদিও কোৱা হৈছে, ইয়াৰ ভিতৰত বিহালী, বিশ্বনাথ আৰু গহপুৰ, কিন্তু বেছিভাগ বিহালী সমষ্টিৰ পৰাই লোক আছিলে, বাকী অকণ লোক 2টা সমষ্টিৰ পৰা আহিছে। গতিকে এয়াই প্ৰমাণ কৰে যে আমাৰ 3টা সমষ্টিত 3গৰাকী বিজেপি এনডিএ প্ৰাৰ্থীৰ প্ৰতি আশীৰ্বাদ দিবৰ কাৰণে ৰাইজে একেবাৰে হেঁপাহেৰে বাট চাই আছে আৰু নিশ্চিতভাৱে ৰাইজে 9 তাৰিখে বিজেপি প্ৰতীকত, পদুম ফুলৰ প্ৰতীকত এনডিএ প্ৰাৰ্থী 3গৰাকীকে নিশ্চিতভাৱে বিজয়ী কৰাব। অনুপ্ৰৱেশকাৰী আকৌ কথাটো আহিছে। নিশ্চিতভাৱে অনুপ্ৰৱেশ আমি বন্ধ কৰিলোঁ শেহতীয়াভাৱে। অসম চৰকাৰৰ বলিষ্ঠ নীতি আৰু কিছু শক্তিশালী পদক্ষেপৰ জৰিয়তে আৰু এতিয়া আমি অনুপ্ৰৱেশকাৰীক ৰোধা নহয়, অলৰেডি ৰোধাটো আৰম্ভ হৈ গ'ল, এতিয়া খেদিব লাগে। গতিকে খেদাৰ কাৰণে আমাৰ চৰকাৰে, ভাৰত চৰকাৰে, 2খন চৰকাৰে নিশ্চিতভাৱে শক্তিশালী পদক্ষেপ ল'ব 3য়বাৰ বিজেপি চৰকাৰ অহাৰ পিছত। কিমান সময় লাগিব খেদিবলৈ? টাইম লাগিব অলপ, কিন্তু খেদা আৰম্ভ কৰিম। 1000 মাইল বিগিনছ উইথ এ লিটল ষ্টেপ। 1000 মাইলৰ দূৰত্ব এটা খোজেৰে আৰম্ভ হয়। গতিকে লাহে লাহে খেদিব লাগে। 50-60 বছৰে কংগ্ৰেছে মিয়াক আনি 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 ভৰাই দিলে অসমখন। এই মিয়া সোপাক খেদোতে অলপ টাইম লাগিব।